হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ ৮ নম্বৰ চেপ্টাৰ মধ্যযুগৰ অসম। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। আৰু ষ্টুডেণ্টছ, প্ৰশ্ন উত্তৰকেইটা অতি চুটিকৈ আৰু সহজকৈ লিখি দিয়া হৈছে, যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা, সহজতে মুখস্থ কৰিব পাৰা। আৰু ষ্টুডেণ্টছ, প্ৰত্যেকটো কুৱেশ্যনৰে দুটাকৈ এনচাৰ লিখি দিয়া হৈছে। এটা এনচাৰ একেবাৰে শ্বৰ্টকৈ ইজিকৈ লিখি দিয়া হৈছে আৰু এটা অলপ লংকৈ এক্সপ্লেইন কৰি লিখি দিয়া হৈছে। চ' ষ্টুডেণ্টছ, তোমালোকৰ বাবে যিটো এনচাৰ বেছি ভাল লাগে, তোমালোকে যিটো এনচাৰ বেছি ইজি বুলি ভাবা, তোমালোকে সেই এনচাৰটো লিখি ল'ব পাৰিবা। চ' ব'লা আমি কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। ষ্টুডেণ্টছ চোৱা, ইয়াত প্ৰথম কুৱেশ্যন দিয়া আছে, তোমালোকৰ অঞ্চলত বা তাৰ আশে পাশে কোনো ঐতিহাসিক স্থান আছে নেকি? যদি সেই ঠাইখিনিৰ ইতিহাসৰ তথ্য সংগ্ৰহ কৰি টোকা প্ৰস্তুত কৰা। ঠিক আছে, তোমালোকক সুধিছে যে তোমালোকৰ আশে পাশে, তোমালোকৰ অঞ্চলৰ আশে পাশে কোনো ঐতিহাসিক স্থান আছে যদি সেই ঠাইখনৰ তথ্য সংগ্ৰহ কৰি এখন টোকা প্ৰস্তুত কৰিব দিছে। ঠিক আছে, চ' চোৱা, এনচাৰটো এনেকৈ লিখিব পাৰা তোমালোকে। আমাৰ ওচৰত এক প্ৰসিদ্ধ ঐতিহাসিক স্থান হ'ল ৰংঘৰ। 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াক নিৰ্মাণ কৰাইছিল। ইয়াত বহি আহোম ৰজাসকলে খেল ধেমালি আৰু বিহু নাচ উপভোগ কৰিছিল। ইয়াক এছিয়াৰ প্ৰথমটো ক্ৰীড়া পেভিলিয়ন বুলি জনা যায়। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, তথ্য সংগ্ৰহ কৰোঁ আশা। ইয়াৰ আণ্ডাৰত কুৱেশ্যন আছে, অসমৰ ইতিহাস অধ্যয়নত কামাখ্যা মন্দিৰৰ গুৰুত্ব বিচাৰ কৰি টোকা প্ৰস্তুত কৰা। অসমৰ ইতিহাসত কামাখ্যা মন্দিৰৰ যিটো গুৰুত্ব আছে তাৰ বিষয়ে লিখিব লাগে। চ' এনচাৰটো হ'ব, চোৱা, অসমৰ বুৰঞ্জী বুজিবলৈ কামাখ্যা মন্দিৰৰ গুৰুত্ব অপৰিসীম। এই মন্দিৰৰ সৈতে প্ৰাচীন কামৰূপৰ ৰজাসকলৰ পৰা আৰম্ভ কৰি পিছৰ যুগৰ কোচ আৰু আহোম ৰজাসকলৰ ইতিহাস সাঙুৰ খাই আছে। 1565 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল। মন্দিৰত থকা পুৰণি শিলালিপি আৰু মূৰ্তিসমূহে অসমৰ অতীত ৰাজনীতি আৰু উন্নত স্থাপত্য ভাস্কৰ্যৰ গুৰুত্বপূৰ্ণ প্ৰমাণ দাঙি ধৰে। ঠিক আছে ষ্টুডেণ্টছ, চ' ইয়াৰ পৰা এতিয়া আৰম্ভ হ'ব অনুশীলনীৰ কুৱেশ্যনকেইটা। ঠিক আছে, ইয়াত চোৱা, অনুশীলনী 1ত কেইটামান কুৱেশ্যন দিয়া আছে, 1 মাৰ্কৰ কেইটামান কুৱেশ্যন দিয়া আছে আৰু এটা 2 নম্বৰৰ কুৱেশ্যন দিয়া আছে। ঠিক আছে, তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা। কুৱেশ্যনকেইটা তোমালোকে প্ৰথমতে ভালকৈ পঢ়ি বুজি ল'লে তোমালোকে এনচাৰকেইটা ভালকৈ কৰিব পাৰিবা। যিমান মাৰ্কৰ কুৱেশ্যন দিয়া আছে তোমালোকে প্ৰথমতে সেইটো চাবা, কুৱেশ্যনটোত কি সুধিছে সেইটো তোমালোকে চাবা, তাৰপিছত এনচাৰকেইটালৈ আগবাঢ়িবা। ঠিক আছে, চ' তোমালোকে ষ্টুডেণ্টছ কুৱেশ্যনকেইটা পঢ়িবা। মই চোৱা ডাইৰেক্ট এনচাৰকেইটালৈ আগবাঢ়িছোঁ। ইয়াত চোৱা, প্ৰথমতে 1 নম্বৰ কুৱেশ্যন দিয়া আছিলে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰ আণ্ডাৰত ক নম্বৰ কুৱেশ্যন আছে, শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? এনচাৰ হ'ব, চোৱা, শদিয়া চুতীয়া ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল। আৰু তোমালোকে শ্বৰ্টকৈ লিখিলে ডাইৰেক্ট এনেকৈ লিখি ল'ব পাৰা, চুতীয়া ৰাজবংশ বুলি। ঠিক আছে, তোমালোকে এনেকৈ লিখি ল'লে তাৰপিছত কুৱেশ্যনৰ লগত মিলাই কৰিও লিখি দিব পাৰিবা। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, ভূঞাসকল কোন আছিল? এনচাৰ হ'ব, ভূঞাসকল আছিল পুৰণি কামৰূপ বা কমতা ৰাজ্যৰ একোটা অঞ্চলৰ শাসনকৰ্তা বা জমিদাৰ। ঠিক আছে, এক কথা তোমালোকে ক'ব পাৰা, কোনো এখন অঞ্চলৰ শাসনকৰ্তা বা জমিদাৰ। ঠিক আছে, চোৱা, মই শ্বৰ্টকৈ লিখি দিছোঁ তোমালোকৰ বাবে, ভূঞাসকল আছিল পুৰণি কামৰূপৰ জমিদাৰ বা শাসক। ঠিক আছে, তোমালোকে এনেকৈ শ্বৰ্ট এনচাৰটো লিখিব পাৰা, তোমালোকৰ বাবে যিটো ইজি হয়, তোমালোকে যিটো সহজ বুলি ভাবা, তোমালোকে সেই এনচাৰটো ইয়াৰ পৰা লিখি ল'ব পাৰিবা। এনেকৈ ষ্টুডেণ্টছ, প্ৰত্যেকটো কুৱেশ্যনতে মই দুটাকৈ এনচাৰ লিখি দিছোঁ, এটা একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ, এটা অলপ লংকৈ এক্সপ্লেইন কৰি লিখি দিয়া হৈছে। ঠিক আছে ষ্টুডেণ্টছ, এনেকৈয়ে তোমালোকৰ বাবে প্ৰত্যেকটো ভিডিঅ', প্ৰত্যেকটো চেপ্টাৰৰ, প্ৰত্যেকটো ছাবজেক্টৰ ভিডিঅ' এনেকৈ এইটো চেনেলত আপলোড কৰি থোৱা আছে, তোমালোকে তাৰ পৰাও চাব পাৰিবা, তোমালোকে চেনেলটোৰ প্লে'লিষ্টটো ভিজিট কৰিব পাৰা। ঠিক আছে, তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন আছে, ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? এনচাৰ হ'ব, চোৱা, কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ শাসনকালত ৰাজ্যখন দুৰ্বল হৈ পৰাৰ সুযোগ লৈ ভূঞাসকলে এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল। আৰু তোমালোকে চোৱা, ছেইম কুৱেশ্যন শ্বৰ্টকৈ লিখিব বিচাৰিলে এইটো লিখিব পাৰা, কমতা ৰাজ্য দুৰ্বল হোৱাত ভূঞাসকলে শক্তিশালী ৰূপত মূৰ দাঙি উঠিছিল। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? ডিমাপুৰ আৰু মাইবঙত কোনটো ৰাজবংশই শাসন কৰিছিল? চোৱা, সেইটো এনচাৰ হ'ব, ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে ডাইৰেক্ট এনেকৈ কছাৰী লিখি ল'বা। ঠিক আছে, তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত নাৰায়ণ দেৱে অসমীয়া ভাষাত
পদ্মপুৰাণ ৰচনা কৰিছিল? এনচাৰ হ'ব কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। আৰু তোমালোকে ছেম কুৱেশ্যন শ্বৰ্টকৈ এইটো লিখিব পাৰা, ডাইৰেক্ট ৰজাজনৰ নামটো লিখি ল'বা, ঠিক আছে? কোচ ৰজাসকলৰ দিনত তেনেকৈ লিখি ল'বা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, কেঁচাই খাইটি গোসানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? এনচাৰ হ'ব কেঁচাই খাইটি গোসানীৰ মন্দিৰৰ ছালখন তামেৰে আবৃত আছিল, সেইবাবে তেওঁক তাম্ৰেশ্বৰী বুলি জনা যায়। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, ভূঞাসকলক কিয় 12 ভূঞা আৰু সৰু ভূঞা দুটা ভাগত ভাগ কৰা হৈছিল? এনচাৰ হ'ব চোৱা 12খন গাঁৱৰ গোটৰ মুৰব্বীজনক 12 ভূঞা আৰু 12খনতকৈ কম গাঁৱৰ গোটৰ মুৰব্বীজনক সৰু ভূঞা বোলা হৈছিল, ঠিক আছে? একেবাৰে ইজি হয়, তোমালোকে 12 আৰু সৰু ভূঞা ইয়াৰ পৰাই তোমালোকে সহজতে প্ৰশ্নটোৰ এনচাৰ লিখিব পাৰিবা। তোমালোকে কুৱেশ্যনটো পঢ়ি যদি এবাৰ এনচাৰটো পঢ়ি লোৱা তেনেহ'লে তোমালোকে এইটো মনত ৰাখিব পাৰিবা, একেবাৰে ইজি হয়। যেনেকৈ চোৱা ইয়াত 12খন গাঁৱৰ গোটৰ মুৰব্বীজনক কি বুলি কোৱা হয়? 12 ভূঞা। চ' নামৰ পৰাই আমি গম পাওঁ 12খন গাঁৱৰ কথা কোৱা হৈছে, আৰু 12খনতকৈ কম হ'লে এইটো কি হ'ব? সৰু ভূঞা, একেবাৰে ইজি হয়। তাৰপিছত চোৱা নেক্সট 4 নম্বৰ কুৱেশ্যন, কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি কি আছিল? এনচাৰ হ'ব নৰনাৰায়ণৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালৰ ক্ষমতাৰ কণ্ডলৰ বাবে কোচ ৰাজ্যৰ বিভাজন হৈছিল। ইয়াৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা আছিল কোচবিহাৰ আৰু কোচ সাজু। আৰু তোমালোকে শ্বৰ্টকৈ লিখিলে এই এনচাৰটো লিখিব পাৰা, মাত্ৰ 3টা শাৰীতে লিখি দিয়া হৈছে। ক্ষমতাৰ কণ্ডলৰ বাবে কোচ ৰাজ্যখন কোচবিহাৰ আৰু কোচ সাজু এই দুটা ভাগত বিভক্ত হৈছিল। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলে কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছিল তাৰ বিষয়ে লিখিব লাগে। এনচাৰটো হ'ব চোৱা অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচ ৰজাসকলৰ অৱদান উল্লেখনীয়। তেওঁলোকে নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ তথা এই মন্দিৰৰ প্ৰৱেশদ্বাৰ কোচ ভাস্কৰ্যৰ বিৰল কীৰ্তি। আৰু তোমালোকে শ্বৰ্টকৈ লিখিলে এইটো লিখিব পাৰা, কোচ ৰজাসকলে নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ স্থাপত্য ভাস্কৰ্যৰ এক উল্লেখনীয় অৱদান। তাৰপিছত চোৱা নেক্সট দিয়া আছে লাচিত দিৱস উদযাপনৰ তাৎপৰ্য কি? লাচিত দিৱসৰ উদযাপনৰ তাৎপৰ্যটো কি হ'ব? চোৱা এনচাৰটো হ'ব মহাবীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰত্বক সন্মান জনাবলৈ 24 নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। তোমালোকে এইটো মনত ৰাখিবা, তোমালোকৰ MCQ কুৱেশ্যনো আহিব পাৰে যে লাচিত দিৱস কেতিয়া পালন কৰা হয়। চ' মনত ৰাখিবা 24 নৱেম্বৰ, ঠিক আছে? এই দিৱসে আমাক তেওঁৰ অপূৰ্ব কৰ্তব্যপৰায়ণতাৰ কথা মনত পেলাই দিয়ে আৰু নতুন প্ৰজন্মক দেশপ্ৰেম তথা সাহসিকতাৰ শিক্ষা দিয়ে। তাৰপিছত চোৱা নেক্সট বিভিন্ন উৎসৰ পৰা তথা তথ্য সংগ্ৰহ কৰি আহোম ৰাজ্যৰ পতনৰ কাৰণবোৰ বিচাৰি উলিওৱা। বিভিন্ন তথ্যৰ পৰা তোমালোকক আহোম ৰাজ্যৰ যে পতন ঘটিছিলে তাৰ কাৰণবোৰ লিখিব দিছে। চ' এনচাৰ হ'ব চোৱা আহোম ৰাজ্যৰ পতনৰ মূল কাৰণ আছিল আভ্যন্তৰীণ গৃহকন্দল আৰু বিদ্ৰোহ, বিশেষকৈ দীৰ্ঘদিনীয়া মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰাজ্যৰ শাসন আৰু পাইক প্ৰথা ভাঙি পৰিছিল। ইয়াৰ সুযোগ লৈ মান সৈন্যই অসম আক্ৰমণ কৰি অমানসিক অত্যাচাৰ চলাই এই আভ্যন্তৰীণ দুৰ্বলতা আৰু মানৰ আক্ৰমণৰ বাবেই 600 বছৰীয়া আহোম ৰাজ্যৰ পতন ঘটিছিল। তাৰপিছত চোৱা নেক্সট প্ৰকল্প তোমালোকৰ বাবে দিয়া আছে এটা, আহোমসকলে স্থাপত্য ভাস্কৰ্য নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা প্ৰযুক্তি বৰ্তমান সময়ত প্ৰযোজ্য হ'বনে? যুক্তি দৰ্শোৱা। আহোমসকলে যিবিলাক প্ৰযুক্তি ব্যৱহাৰ কৰিছিলে, তেওঁলোকে যেতিয়া নেকি কোনো স্থাপত্য ভাস্কৰ্য সাজিছিলে, কোনো এটা ঘৰ সাজিছিলে, যিবিলাক প্ৰযুক্তি ব্যৱহাৰ কৰিছিলে সেইবিলাক প্ৰযুক্তি আজিৰ দিনতো সেইবিলাক ব্যৱহাৰ কৰিব পাৰিমনে? আজিৰ দিনতো আমি সেইবিলাক প্ৰযুক্তি ব্যৱহাৰ কৰিম অট্টালিকা ঘৰ বাৰী সাজিব পাৰিম নে নাই সেইটো সুধিছে। চ' এনচাৰটো হ'ব চোৱা আহোমসকলে নিৰ্মাণ কাৰ্যত বৰা চাউল, শাকনি আৰু চূণ সুৰকীৰ মিশ্ৰণ ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত চিমেণ্ট আৰু ৰডৰ দৰে সহজ তথা কম খৰচী আধুনিক বিকল্প থকা বাবে নতুন ঘৰ সজাত এই প্ৰযুক্তি ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। অৱশ্যে পুৰণি ঐতিহাসিক অট্টালিকাবোৰ মেৰামতি আৰু সংৰক্ষণ কৰিবলৈ আজিও এই পদ্ধতি ব্যৱহাৰ কৰা হয়।
ঠিক আছে চ' আজিৰ দিনত আমি সেইবিলাক পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰোঁ কিয়নো আগৰ সময়তে কি কৰা হৈছিলে পুৰণি সময়ত মানুহে বৰা চাউল শাকৰ কণী চূণ এনেকুৱা ধৰণৰ বস্তু অট্টালিকা সাজিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে কিন্তু আজিৰ দিনত আমি এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ কিয়নো আজিকালি সেইবোৰৰ অল্টাৰনেটিভ হিচাপে সেইবোৰতকৈ বহুত ভাল উন্নতমানৰ বস্তু ওলাইছে যেনেকৈ চিমেণ্ট ওলাইছে যেনেকৈ ৰড ওলাইছে ইটা ওলাইছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আজিকালি আধুনিকতাৰে বহুত উন্নত হৈ পৰিছে চ' আমি সেইবিলাক বস্তু এতিয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ বা সেইটো সময়ত যিটো প্ৰযুক্তি আছিলে সেইটো প্ৰযুক্তি ব্যৱহাৰ কৰা আজিকালি মানুহো নাই সেইবিলাক প্ৰযুক্তি এইটো সময়ত নোহোৱা হৈছে আৰু আধুনিক প্ৰযুক্তিৰ সন্মুখত সেইটো প্ৰযুক্তি ইমান কাৰ্যকৰী নহয় কিন্তু যিবিলাক পুৰণি স্থাপত্য ভাস্কৰ্য আছে সেইবিলাকত আজিও সময়তো এতিয়াও সেইবিলাকৰ মেৰামতি কৰাৰ ক্ষেত্ৰত সেইটো পুৰণি পদ্ধতি ব্যৱহাৰ কৰা হয় ঠিক আছে ষ্টুডেণ্টছ এতিয়া অনুশীলনী 2 থকা কুৱেশ্যনকেইটা চোৱা প্ৰথমতে ক নম্বৰ কুৱেশ্যন দিয়া আছে আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল তাৰপিছত চোৱা খ নম্বৰ কুৱেশ্যন মিৰ্জুমালাৰ লগত অহা লেখকজনৰ নাম কি ইয়াত থকা ক আৰু খ দুয়োটা কুৱেশ্যনেই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ এক্সামৰ কাৰণে মাৰ্ক কৰি ৰাখিবা ষ্টুডেণ্টছ মই তোমালোকক প্ৰথমতেই কৈছোঁ তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা কুৱেশ্যনকেইটা তোমালোকে ভালকৈ পঢ়িলে এনচাৰকেইটা কেনেকৈ লিখিব লাগিব এনচাৰটো কেনেকুৱা হ'ব তোমালোকে সেইটো বুজি পাবা ভালকৈ লিখিব পাৰিবা চ' তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা তাৰপিছত চোৱা ষ্টুডেণ্টছ সেইকেইটা কুৱেশ্যনৰ এনচাৰকেইটা কি হ'ব প্ৰথমতে চোৱা ক নম্বৰ কুৱেশ্যন আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল ইয়াত একেলগে চোৱা দুটা কুৱেশ্যন সুধিছে প্ৰথম কুৱেশ্যন সুধিছে আহোমসকলে কোন দিশেৰে কোনটো দিশেৰে এইটো প্ৰথম কুৱেশ্যন তাৰপিছত দ্বিতীয় কুৱেশ্যন হৈছে ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল ঠিক আছে ইয়াত ক'ত আৰু কোন এনেকৈ দুটা কুৱেশ্যন সুধিছে ঠিক আছে এনচাৰটো হ'ব চোৱা আহোমসকলে পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল চ' এনচাৰটো তোমালোকে বাছ দুটা কথাই মনত ৰাখিব লাগে প্ৰথমটো হৈছে পাটকাই পৰ্বত ঠিক আছে প্ৰথমটো হৈছে পাটকাই পৰ্বত তাৰপিছৰটো হৈছে চৰাইদেউ ঠিক আছে চৰাইদেউ এই দুটা তোমালোকে মনত ৰাখিলে গোটেইটো এনচাৰ তোমালোকে লিখিব পাৰিবা তাৰপিছত চোৱা নেক্সট খ নম্বৰ কুৱেশ্যন মিৰ্জুমালাৰ লগত অহা লেখকজনৰ নাম কি এনচাৰ হ'ব মিৰ্জুমালাৰ লগত অহা লেখকজনৰ নাম হ'ল শিহাবুদ্দিন তালিচ তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তুটোক কি বুলি কোৱা হৈছিল এনচাৰ হ'ব চোৱা আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তুটোক পচা বুলি কৈছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল এনচাৰ হ'ব আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই আহোম ভাষাত লিখিছিল এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোনটো ভাষাত লিখিছিল মনত ৰাখিবা টাই আহোম ভাষাত লিখিছিল তাৰপিছত চোৱা নেক্সট 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয় এনচাৰ হ'ব 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আছিল আহোম মোগল সংঘাতৰ সময় এই সময়ত এই সংঘাতৰ বাবে এই সময়ছোৱাক আহোম শাসনৰ সংকটকাল কোৱা হয় আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনচাৰ লিখিব পাৰা অহৰহ আহোম মোগল যুদ্ধ চলি থকাৰ বাবে এই সময়ছোৱাক সংকটকাল বোলা হয় তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল এনচাৰ হ'ব পৰৱৰ্তী শাসনকালৰ দিনত হোৱা গৃহকন্দল মোৱামৰীয়া বিদ্ৰোহ দন্দুৱা বিদ্ৰোহ আৰু মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন প্ৰতিজন পাইকে কিহৰ বাবে দুপৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল এনচাৰ হ'ব প্ৰতিজন পাইকে ৰাজ্যৰ হৈ কাম কৰি দিয়া বাবদ দুপৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল তাৰপিছত চোৱা এটা চিত্ৰ দিয়া হৈছে চোৱা মধ্যযুগৰ অসম বুলি তাৰপিছত আকৌ কোনকেইটা জাতি আছিলে কোনকেইটা বংশ আছিলে সেইকেইটাৰ বিষয়ে দিয়া হৈছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাবা ঠিক আছে তাৰপিছত চোৱা শব্দাৰ্থ দিয়া আছে কিছুমান শব্দাৰ্থকেইটাও পঢ়িবা তাৰপিছত চোৱা কি দিয়া আছে তোমালোকে পঢ়া পাঠটোৰ দুটামান ঐতিহাসিক চৰিত্ৰ লৈ এখন নাটমঞ্চ প্ৰস্তুত কৰা ঠিক আছে এইকেইটা তোমালোকৰ নিজৰ দিয়া কাম হয় তোমালোকে নিজে কৰিবা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় চ' এইকেইটা মই তোমালোকক কৰি দিয়া নাই তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে তাৰপিছত চোৱা তলত কিছুমান চমুটোকা লিখিব লাগে জয়সাগৰ শিৱসাগৰ গৌৰীসাগৰ পুখুৰী ৰাজত্বকালত আৰু কিয় খন্দোৱা হৈছিল ঠিক আছে এইকেইটাৰ ওপৰত আমি সৰুকৈ লিখিব লাগে কিয় খন্দোৱা হৈছিলে এনচাৰ হ'ব চোৱা জয়সাগৰ পুখুৰী কাৰ ৰাজত্বকালত হৈছিলে
স্বৰ্গদেউ ৰুদ্ৰসিংহ। তাৰপিছত কিয় খন্দোৱা হৈছিলে? তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ। তাৰপিছত চোৱা শিৱসাগৰ পুখুৰী কাৰ ৰাজত্বকালত খন্দোৱা হৈছিলে? এইটো হৈছিলে স্বৰ্গদেউ শিৱসিংহ। কিয় খন্দোৱা হৈছিলে? এইটো চোৱা তেওঁৰ কুঁৱৰী অম্বিকা দেৱীৰ নিৰ্দেশত প্ৰজাৰ খোৱাপানীৰ অভাৱ দূৰ আৰু ধৰ্মীয় পুণ্যৰ বাবে। তাৰপিছত গৌৰীসাগৰ পুখুৰী কাৰ ৰাজত্বকালত? স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত। কিয় খন্দোৱা হৈছিলে? এইটো হ'ব তেওঁৰ প্ৰধান কুঁৱৰী ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশত জনসাধাৰণৰ সুবিধা আৰু ধৰ্মীয় কাৰ্যৰ বাবে। ঠিক আছে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা। তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে। আৰু লগতে তোমালোকে এইটো ভিডিঅ'ত যেনেকৈ দেখিবলৈ পাইছা প্ৰত্যেকটো কুৱেশ্যনৰে দুটাকৈ এনচাৰ লিখি দিয়া হৈছে, তেনেকৈ প্ৰত্যেকটো ভিডিঅ'ত এনেকৈ প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকৈ এনচাৰ একেবাৰে ইজিকৈ লিখি দিয়া হয়। তোমালোকে বাকীকেইটা ভিডিঅ' তাৰ পৰা চাব পাৰিবা। চ' তোমালোকে সেইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।